এইটো কালাৰ দিয়াত কেনেকৈ মানে বটতলাত মথাবৰীত গৈছিল, মথাবৰীত এটা দামৰি চানা লৈ গৈছিল। যোৱাৰ পিছত তাৰমানে দামৰি চানাটো জ্বৰ উঠিছে, উঠাৰ পিছত তাৰমানে সেইটো বেজি দিব নিছিল। নাখানত সৰু না, কিন্তু নাখানত 8জনমান মানুহ আছিল, 8-9জন মানুহ। সৰু না তাৰপিছত তাতো যোৱাৰ পিছত মথাউৰিৰ পৰা আহাতে তাতে 8-9জন মানুহ আছিল নাওখনত। তাৰপিছত কিবা ধাৰৰ কাৰণে গছত বুজি পেলাই তল গ'ল। তল যোৱাৰ পিছত আশ্ৰাফুল ইছলাম আৰু মাৰুফা খাতুন সেই দুজন মাৰা গৈছে, আৰু বাকীখিনি তাও ছাত্ৰী যাই পেলাই বাচিছে। ছোৱালীটো মাৰুফা খাতুন তাৰ 5-6 বছৰমান হৈছে। আশ্ৰাফুল ইছলাম তাৰ 15 বছৰমান হৈছে। এইটো মেডিকেলত মৃত্যু হৈছে, ডক্টৰে ঘোষণা কৰিছে কালাৰ দিয়ে। নহয়, পথাৰত তাৰমানে বাৰিষা পথাৰ হৈছে, পানী বহুত হৈছে তাতে। নাওখন ডুব গৈছে, সৰু টলুঙা না। বাকীকেইজন হাতী যাই পেলাই গছত বজি পেলাই বাচিছে। তাৰমানে বানপানীৰ কাৰণে মথাউৰিত আহিছিল, মথাউৰিৰ পৰাই তাৰমানে ঘৰত যাব খুজিছিল। টুলুঙা নাৱেৰে ঘৰত যাব খোজোতে 8টামান মানুহ আছিল, টুলুঙাটো তল যায় ডুবি গৈছিল। নিহত 2জন। কি নাম? এজন আশ্ৰাফুল আৰু এজন মাৰুফা। বৰতলা MV স্কুলৰ কাষতে। ঘৰ কালাৰ দিয়াত। 2জন নিহত হৈছিল। ক'ত গৈছিল টুলুঙা নাৱেৰে মথাউৰিত আহিছিল, বেছি দূৰত যোৱা নাই। নাওখন ডুবি যোৱাৰ পিছত বাকী মানুহকেইজন কেনেকৈ সাঁতুৰি পাৰ হৈছে কিবাকৈ, আৰু বাচ্ছা আছিল 2টা। এই তাৰমানে ডাঙৰ ল'ৰাটো যে মৰিছে, তাৰ এই সৰু এটা বাচ্ছা আছিল, এইটো বাচ্চা বচাব যাওঁতে এই তেওঁৰ ল'ৰাটো মৰি। নাওখনত 8জনমান আছিল, 2-3টা পৰিয়াল। বানপানীৰ কাৰণে মথাউৰিত জনাই মানে কিবা কাৰণত গৈছিল আৰু তো নাজানো। এতিয়া মোকালমা মেডিকেলত আনিছোঁ, চিকিৎসকে মৃত বুলি কৈছে।